Hello student, good evening. কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে। তো পুনৰ আহিলো এটা নতুন ভিডিও লৈ তোমালোকৰ মাজলৈ। আগৰ ভিডিওত মই কৈছিলো যে 4 নম্বৰৰ প্ৰশ্নকেইটা মই এটা এক্সট্ৰা ভিডিওত বনাম বুলি। তো আজি মই 4 নম্বৰৰ প্ৰশ্নকেইটা আলোচনা কৰিম। আশা কৰো তোমালোকে বুজি পাবা আৰু ভিডিওটো শেষলৈকে চাবা। 4 নম্বৰৰ প্ৰশ্নটো আছে হৰণ পদ্ধতিৰে গসাউ উলিওৱা। তো আমি বিভিন্ন পদ্ধতিৰে গসাউ উলিয়াব শিকিলো। এতিয়া আমি হৰণ পদ্ধতিৰে কৰিম। হৰণ বুলি ক'লে যেনেকৈ তোমালোকে হৰণ কৰা দীৰ্ঘ হৰণ প্ৰক্ৰিয়াৰে কেনেকৈ কৰিব লাগিব। তো কেনেকৈ কৰিব লাগে চোৱা কৰি দিছো। প্ৰথম চাবা কোনটো সংখ্যা সৰু মানে যিকিটা সংখ্যা দি থোৱা থাকে সেই সংখ্যাকিটাৰ ভিতৰত কোনটো সৰু কোনটো ডাঙৰ প্ৰথম হেতু চাবা। তো এইকিটা সংখ্যাৰ ভিতৰত 10 টো সৰু আৰু 15 টো ডাঙৰ। তো সদায় সৰু সংখ্যাটো দি ডাঙৰ সংখ্যাটোক হৰণ কৰিবা। 10 ৰে 15ক আমি হৰণ কৰিম। ইয়াত অকণমান বেলেগকৈ কৰিব লাগিব। যেনে আমি আগতে ওপৰত পাতো এবাৰ পাতিব লাগিব কাষত। 10 হেগুণে 10 10 হেগুণে 10 5ৰ পৰা 0 গলে 5। এতিয়া যেটো আমি ভাগশেষ পালো সেই ভাগশেষটো দি পুনৰ ভাজকটোক হৰণ কৰিম। আগতে আমি কি কৰিছিলো দশমিক এটা দি পেলাই 0 দি পেলাই 10 5 গুণ 50 কৰিছিলো হয়নে বা এনেদৰে আমি ৰাখি থৈছিলো মিশ্ৰ ভগ্নাংশত লিখিছিলো। কিন্তু এতিয়া নহয়, যেতিয়ালৈকে আমি ভাগশেষ 0 নাপাও তেতিয়ালৈকে যেটো ভাগশেষ ওলাই গৈ থাকিব সেই ভাগশেষটো দি ভাজকটোক হৰণ কৰি গৈ থাকিম। কৰিলে দুটামান বুজি পাবা। ইয়াতে ভাগশেষ হৈছে 5 আৰু ভাজক হৈছে 10। তো আমি 5 ৰে 10ক এবাৰ হৰণ কৰিম। 5 দুগুণে 10। এবাৰ আমি ভাগশেষ কিমান পালো 0 পালো। তো যেতিয়া ভাগশেষ 0 পাম সেই ভাজকটোৱে হ'ব নিৰ্ণেয় গসাউ। সো therefore গসাউ ইকুৱেল টু 5। বুজি পাইছা? নেক্সট টু চোৱা B2। এবাৰ আছে 45 আৰু 63। 45 আৰু 63 ভিতৰত 45 টো সৰু 63 টো ডাঙৰ। তো একেদৰে আমি 45 ৰে 63ক হৰণ কৰিম। 45 এগুণে 45 দুবাৰ হলে ডাঙৰ হৈ যাব। বিয়োগ কৰা 13 আছে 13ৰ পৰা 5 গলে 8। ইয়াত থাকিল 5 5ৰ 4 গলে 1। 18 ৰে কাক হৰণ কৰিম 45ক। 45ক হৰণ কৰিম। 18 দুগুণে 36। 18 3 গুণে 54। কিন্তু 54 টো ডাঙৰ সংখ্যা হৈ যাব গতিকে দুবাৰ কৰিম 18 দুগুণে 36। বিয়োগ কৰিম আকৌ 15ৰ পৰা ইয়াৰ পৰা 11 কৰিম 15 হ'ব। 15ৰ পৰা 6 গলে 9 3 3 গলে 0 হ'ব। তো যেহেতুকে এতিয়াও আমি ভাগশেষ 0 পোৱা নাই গতিকে আকৌ আমি ভাগশেষটোৰে ভাজকটোক হৰণ কৰিম। এতিয়া কথা হ'ল কোনটো ভাজকক আমি হৰণ কৰিম। যেটো আগতে কৰিছিলো হেতু নে নতুনটোক। আগৰটোক নহয় কাৰণ আগৰটোক আমি এবাৰ কৰিছো। এবাৰ কি কৰিম যেটো নতুন ভাগশেষ আমি পাইছো সেই ভাগশেষটোৰে ইয়াৰ আগৰ ভাজকটোক আমি হৰণ কৰিম। বুজি পাইছা? মানে ইয়াত এই ভাগশেষটো আমি কোনটো সংখ্যাৰে হৰণ কৰোতে আমি এই সংখ্যাটো ভাগশেষ হিচাপে পাইছো সেই সংখ্যাটোক হৰণ কৰিম। তো 9 ৰে 18ক হৰণ কৰিম। 9 দুগুণে 18। ইয়াতে এতিয়া আমি ভাগশেষ 0 পালো। সো therefore গসাউ সমান 9। বুজি পাইছা? এটো 9 হয়। মোৰ 9 আৰু 7 টো প্ৰায় একে হয় গতিকে অকণমান ভালকে চাবা। নেক্সট টু চোৱা C2। একেদৰে C2 90 আৰু 126 আছে। তো 90 টো যেহেতুকে সৰু 126 টো যেহেতুকে ডাঙৰ ইয়াতেও ঠিক তেনেকে 90 ৰে আমি 126ক এতিয়া হৰণ কৰিম। 90 ৰে দুবাৰ কৰিলে 180 হৈ যাব। 180 টো ডাঙৰ সংখ্যা 126ত থাকে গতিকে এবাৰ যাব 90 এগুণে 90। বিয়োগ কৰা 6 ৰ পৰা 0 গলে 6 12ৰ পৰা 9 গলে 3। এতিয়া আকৌ 36 ৰে কাক হৰণ কৰিম 90ক হৰণ কৰিম। দুবাৰ কৰিলে 72 হ'ব। তিনিবাৰ কৰিলে ডাঙৰ হৈ যাব। তো দুবাৰ কৰিম 6 দুগুণ 12 2 1 3 দুগুণ 6 1 7 72। বিয়োগ কৰিম 10ৰ পৰা 2 গলে 8। তাৰ পিছত ইয়াত থাকিলে 8 8ৰ পৰা 7 গলে 1। 18 পালো। আকৌ যেহেতুকে আমি 0 পোৱা নাই আকৌ হৰণ কৰিব লাগিব। এবাৰ ইয়াক হৰণ কৰিম 18 ৰে 36ক যেটো আমি ভাজক পাইছিলো ইয়াৰ আগত হেতু হৰণ কৰিম 18 দুগুণে 36। তো ভাগশেষ আমি 0 পাই গলো। সো therefore গসাউ সমান 18। একেবাৰে সহজ খালি জানি মানে বুজি পাব লাগে খালি বাকি সহজ হৈ যায় অংক। নেক্সট D2 চোৱা। আকৌ একেদৰে 135 আৰু 405। ইয়াৰ ভিতৰত 135 টো সৰু 405 টো ডাঙৰ। 135 ৰে 405ক আমি হৰণ কৰিম। যদি আমি 3 বাৰ হৰণ কৰো 5 3 গুণ 15ৰ 5 হাতেও কৰিব 1 3 3 গুণ 9 1 10ৰ 0 হাতেও কৰিব 1 3 গুণ 3 3 1 4। যদি এনেকৈ কৰিবলৈ অসুবিধা হয় তোমালোকে কাষত ধুনীয়াকৈ 105 পূৰণ 3 এনেকৈ কৰি চাবা। উত্তৰটো আমি এবাৰ ডাইৰেক্ট পাই গলো।
135 লগত 3 পূৰণ কৰিলে ডাইৰেক্ট 405 আমি পাই গৈছোঁ। তো ইয়াতে ভাগশেষ শূন্য পালোঁ যিহেতুকে ইয়াতে এইটোৱে হ'ব গসাউ। যিটো সংখ্যাৰে হৰণ কৰোঁতে আমি গসাউ মানে যিটো সংখ্যাৰে হৰণ কৰোঁতে আমি ভাগশেষ শূন্য পাওঁ সেই সংখ্যাটোৱে নিৰ্ণেয় সংখ্যাকেইটাৰ গসাউ হয় 135। নেক্সটটো চোৱা, ই 3টা সংখ্যা আছে। তো তাৰ ভিতৰত যিটো আটাইতকৈ সৰু সেইটো প্ৰথমে লিখি ল'ম 132, তাৰপিছত অকণমান ডাঙৰটো 144 আৰু নেক্সট একেবাৰে ডাঙৰটো 156। তো এতিয়া আটাইতকৈ সৰু সংখ্যাটোৰে এই মাজৰ সংখ্যাটোক আমি হৰণ কৰিম 132ৰে 144। একেবাৰে সহজ, আগতে দুটা আছিল কাৰণে আমি ডাইৰেক্ট কৰিছিলোঁ, এবাৰ 3টা আছে আমি দুটাকৈ হৰণ কৰিম। প্ৰথমে দুটা, নেক্সট ইহঁত দুটাৰ যিটো ভগ্নাংশ মানে গসাউ হ'ব সেই সংখ্যাটোৰে আকৌ ইয়াক হৰণ কৰিম। 132ৰে 144ক হৰণ কৰিলে এবাৰেই যাব, দুবাৰ কৰিলে ডাঙৰ হৈ যাব। 4 পৰা 2 গ'লে 2, 4 পৰা 3 গ'লে 1। 12ৰে 132ক হৰণ কৰিম 12 এগুণে 12, 3 2 গ'লে 1, 2 নামি আহিব 12 এগুণে 12। এইখিনিতে ল'ৰা ছোৱালী এটা ভুল কৰি দিয়ে, এই যে 12টো যে আমি পালোঁ এই 12টো কিন্তু ভাগশেষ নহয়। গতিকে এই 12টোৰে 12ক আকৌ হৰণ নকৰিবা, কাৰণ এইটো নামিহে আহিছে, এই 2টো নামি আহিছে আৰু নামি অহা সংখ্যালৈকে আমি ভাগশেষ বুলি ভাবিব নোৱাৰোঁ, কাৰণ ওপৰৰ পৰা নামি আহি থাকিলে আমি আকৌ এবাৰ হৰণ কৰিব লাগিব। তো সেয়েহে যদি এনেকৈ কাৰোবাৰ অসুবিধা লাগে তেনেহ'লে তোমালোকে চুটি নিয়মৰ হৰণেৰে 12ৰে 132ক কাষত হৰণ কৰি চাবা। 12 এগুণে 12, বাকী থাকিব 1, 12 হ'ব 12 এগুণে 12। তো ইয়াতে ডাইৰেক্ট 11 পাতি ইয়াতে 132 পাতি দিলে ভাগশেষ আমি ডাইৰেক্ট শূন্য পাম। বুজি পাইছা? যাৰ যিটো সুবিধা হয় মই তেনেকৈও এটা কৰি দেখাম বাৰু। তো আমি এবাৰ যিহেতুকে শূন্য পালোঁ, কোনটো সংখ্যাৰে হৰণ কৰোঁতে আমি শূন্য পাইছিলোঁ 12। চ' দেয়াৰফৰ গসাউ সমান 12। তো এতিয়া আমাৰ অংকটো কিন্তু শেষ হোৱা নাই, কাৰণ আমি এই সংখ্যা দুটাৰ গসাউহে 12 পাইছোঁ। এইখিনিতে লিখি দিব পাৰা যে 132 আৰু 144ৰ গসাউ 12। এতিয়া 12 আৰু 156ৰ আকৌ আমি গসাউ উলিয়াম। তো নেক্সট তলে কৰিবা, মই কাষতে কৰি দিছোঁ। 12ৰে 156ক হৰণ কৰিম। এইখিনিতে চোৱা, তোমালোকে এনেদৰে দীঘলকৈও কৰিব পাৰা বা তোমালোকে এনেদৰে চুটি হৰণৰ নিয়মেৰে কৰি চাব পাৰা। 12ৰে যিহেতুকে 15ক হৰণ যাই আছে, মানে দুটা অংকযুক্ত সংখ্যা লগতে ডাঙৰ হয়, গতিকে 12 এগুণে 12। 5ৰ পৰা 2 গ'লে 3, 6 নামি আহিব 12 3 গুণে 36। আমাৰ ভগ্নাংশটো শেষ হৈছে এতিয়া, হয়নে? হৰণটো শেষ হৈছে। তো কোনটো সংখ্যাৰে পূৰণ কৰোঁতে আমি শূন্য পালোঁ 12, অৰ্থাৎ এই গোটেইকেইটা সংখ্যাৰে গসাউ কি হ'ব 12 হ'ব। এটাকে নিৰ্ণেয় গসাউ সমান 12। নেক্সটটো চোৱা, F2 চোৱা, ইয়াতে 3টা সংখ্যা দি থোৱা আছে। আকৌ আটাইতকৈ সৰু সংখ্যাটো 93, তাৰপিছত 217 আৰু তাৰপিছত 341। আকৌ একেদৰে আমি হৰণ কৰিম 93ৰে 217ক। ইহঁত দুটাক প্ৰথমে আমি উলিয়াই ল'ম, 3বাৰ কৰিলে ডাঙৰ হৈ যাব, গতিকে আমি দুবাৰ কৰিম। ইয়াতে যদিও দুটা অংকযুক্ত সংখ্যা আছে, ইয়াত কিন্তু আমি দুটা অংকযুক্ত সংখ্যা ল'ব নোৱাৰোঁ, যিহেতুকে 21 আছে, হয়নে? 21টোতো আমি ল'ব নোৱাৰোঁ, গতিকে 3টা অংকযুক্ত মানে গোটেইটো সংখ্যাই ল'ব লাগিব। দুবাৰ কৰিলে হ'ব 3 2গুণ 6, 9 2 গুণে 18। 7ৰ 6 গ'লে 1, ইয়াত থাকিব, ইয়াৰ পৰা 11 কৰিলে 11 হ'ব, 11ৰ পৰা 8 গ'লে 3, 31 পালোঁ। 31ৰে এতিয়া আকৌ 93ক আমি হৰণ কৰিম। এইটো ডাইৰেক্ট 3বাৰ গৈ আছে, 3 এগুণ 3, 3 3 গুণ 9। ভাগশেষ আমি পালোঁ 0। তো 93 আৰু 217ৰ গসাউ পালোঁ 31। এতিয়া 31ৰে আকৌ 341ক হৰণ কৰিম। 31ৰে 341ক হৰণ কৰিলে 31 এগুণে 31, 4 পৰা 1 গ'লে 3, বাকী থাকিব আকৌ 1, ওপৰৰ পৰা নামি আহিব 1। তো 31 এগুণে 31। চোৱা, 31ৰে ইয়াকো হৰণ কৰোঁতে আমি ভাগশেষ শূন্য পালোঁ। চ' দেয়াৰফৰ গসাউ, এইখিনিতে আউটাৰে লিখি দিব পাৰা যে 31 আৰু 341ৰ গসাউ মানে 31। তো দেয়াৰফৰ নিৰ্ণেয় গসাউ সমান 31। বুজি পালা? নেক্সটটো চোৱা, দ্য লাষ্ট ওৱান, G2 আছে 30, আটাইতকৈ সৰু 30, নেক্সট 60, নেক্সট 75, নেক্সট 105। 30ৰে 60ক হৰণ কৰিম, 30 দুগুণে 60, ডাইৰেক্ট ওলাই আছে। তো 30 আৰু 60ৰ গসাউ আমি পালোঁ 30। নেক্সট আকৌ এবাৰ যিটো আমি গসাউ পালোঁ সেইটোৰে আকৌ কাক হৰণ কৰিম, নেক্সট সংখ্যাটোক। 30ৰে আকৌ 75ক হৰণ কৰা, 30 দুগুণে 60, 5ৰ পৰা 0 গ'লে 5, 7ৰ পৰা 6 গ'লে 1। 15ৰে আকৌ আমি কাক কৰিম এবাৰ 30ক হৰণ কৰিম।
15 দুগুণে 30 আগতে আমি এইখিনিতে কি কৰি দিছিলোঁ নিৰ্ণয় বুলি লিখি দিছিলোঁ কিন্তু এবাৰ লিখিব নোৱাৰিম কাৰণ ইয়াৰ পিছত আৰু এটা সংখ্যা আছে হয়নে সো এটাকে কি লিখিম এবাৰ 30 আৰু 75 ৰ গসাউ 15 যেটো সংখ্যাই হৰণ কৰোতে ভাগশেষ আমি শূন্য পাম হেতুই হৈছে তাৰ গসাউ 15 পালো এবাৰ আকৌ 15 আৰু কাৰ গসাউ উলিয়াম 105 মই কাখতে কৰি দিছো মলকে তলে তলে কৰিবা 15 আৰু 105 15 আৰু 105 কেবাৰ যায় সোৱা 7 বাৰ যায় 15 7 গুণে 105 ভাগশেষ পালো শূন্য therefore নিৰ্ণয় গসাউ একদম শেষৰটো গসাউ আৰু গুটেকিটা সংখ্যাৰে গসাউ কিমান হ'ব 15 হ'ব কাৰণ যেতুকে 15 ৰে হৰণ কৰোতে আমি শূন্য পাইছো বুজি পালা তো আশা কৰো তোমালোকে বুজি পাইছা সাগে ইয়াৰ লগতে আজিৰ ভিডিওটো মই সামৰিছো পুনৰ আহিম ইয়াৰ পিছৰ অংকখিনি লৈ পেলাই মানে পিছৰ মানে 6 নম্বৰৰ প্ৰশ্নকিটা আছে বাকি পাছলৈকে কৰি থোৱা আছে আগৰ ভিডিও তোমালোকে চাবা তো ভিডিওটো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ পুনৰ লগ পাম এটা নতুন ভিডিওত আজিলৈ ধন্যবাদ